এটা দিন গুৱাহাটীত থকাৰ পিছত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত তেখেতৰ মন্ত্ৰীসভাত যোৱা 7 তাৰিখে তেওঁ স্থান দিছে। শপত গ্ৰহণৰ পিছত আজি পোনপ্ৰথমবাৰ সমষ্টিলৈ ঘূৰি আহিছোঁ। সমষ্টিবাসী ৰাইজে ইমান মৰম চেনেহ দিছে, তাৰ বাবে মই সমষ্টিবাসী ৰাইজৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতসকলৰ আশীৰ্বাদতে মই 2021 চনত জয়যুক্ত হৈ বিধানসভাৰ মজিয়ালৈ গৈছিলোঁ আৰু তেওঁলোকৰ অটুট মৰম চেনেহ আৰু আশীৰ্বাদৰ বাবেই আজি এইটো সম্ভৱ হৈছে। তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ ব্লেছিং নথকা হ'লে আজি চাগে এইটো সম্ভৱ নহ'লহেঁতেন। গতিকে মই তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ আৰু যিখিনি দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে, মই চেষ্টা কৰিম সেইখিনি দায়িত্ব ভালদৰে পালন কৰিবলৈ। আজি আপুনি কেৱল মন্ত্ৰিত্বই নহয়, আপুনি বহুকেইটা বিভাগ পাইছে, যিকেইটা নতুনকৈ আপুনি বিধায়ক হৈ বুলি ইমানকেইটা সাধাৰণতে পোৱা দেখা নাযায়। এই ক্ষেত্ৰত আপুনি কি ক'ব? মই নাজানো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ প্ৰতি অকুণ্ঠ বিশ্বাস দেখুৱাইছে আৰু মই নাজানো মোৰ ভিতৰত কি গুণ আছে, কিয় দিছে মই নাজানো। কিন্তু মই নিশ্চয় তেওঁ যিখিনি দায়িত্ব দিছে সেই দায়িত্বখিনি মই নিষ্ঠাৰে কৰি যাবলৈ চেষ্টা কৰিম আৰু অসমৰ ৰাইজৰ সেৱা কৰি যাম। এতিয়া মন্ত্ৰী হিচাপে আপোনাৰ প্ৰথম কাম কি হ'ব? কি কাম আপুনি হাতত ল'ব? মন্ত্ৰী হিচাপে এটা কামৰ কথা মই ক'ব নোৱাৰোঁ, কাৰণ বিভাগ কেইবাটাও। গতিকে মই সকলো বিভাগতে মোৰ বেষ্ট অফ দ্য বেষ্ট দিবলৈ মই চেষ্টা কৰিম। আবেগিক হোৱা দেখা গৈছিলে আচলতে নিজৰ ঘৰত পৰিয়ালৰ ওচৰত মানুহ আৰু নিজকে ৰখাব নোৱাৰে, সেইকাৰণে মই কথাই ক'ব নোৱাৰিলোঁ আজি। এইটো মোৰ লগত হয় কেতিয়াবা। মই যিদিনা ঘোষণা হৈছিল সেইদিনা মাৰ আগত মই আৱেগিক হৈ গৈছিলোঁ। আজি সমষ্টিৰ ৰাইজো মোৰ মা, মোৰ সকলো এওঁলোকেই, গতিকে এওঁলোকৰ ওচৰতো আৱেগিক হৈ গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।